মৌলানা বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন দুয়োগৰাকীয়ে ধুবুৰীৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল মৌলানা বদৰুদ্দিন আজমল পৰাস্ত হল ৰকিবুল হুছেইন জয়ী হল 10,12,476টা ভোটত এতিয়া কাইলৈ ঈদুল জোহা উদযাপন কৰিব ঈদুল আজহা উদযাপন কৰিবৰ প্ৰাক্ষণত কেনেদৰে মৌলানা বদৰুদ্দিন আজমল ধুবুৰীবাসীৰ কাষত থাকিব আৰু ৰকিবুল হুছেইন কেনেদৰে কাষত থাকিব তাক লৈ প্ৰশ্ন আহি পৰিছে কাইলৈ যেহেতু ঈদ আৰু ঈদৰ দিনটোত ৰকিবুল হুছেইন থাকিবনে ধুবুৰীবাসীৰ কাষত নে মৌলানা বদৰুদ্দিন আজমল থাকিব ধুবুৰীবাসীৰ কাষত ধুবুৰী জনতাই যি মৰম দিলে ৰকিবুল হুছেইনক সেইবাবে ৰকিবুল হুছেইন ধুবুৰী ৰাইজৰ কাষত কাইলৈ থাকিবনে নাথাকে ঈদত আৰু একেটা সময়তে আমি আপোনালোকক জনাইছো যে মৌলানা বদৰুদ্দিন আজমল ধুবুৰীলৈ যাবনে নাযায় পূৰ্বতে ধুবুৰীবাসীক যেনেদৰে মৰম কৰিছিল এতিয়া ধুবুৰীলৈ যাবনে নাযায় মৌলানা বদৰুদ্দিন আজমল এতিয়া অসমতে নাই মৌলানা বদৰুদ্দিন আজমল এতিয়া ভাৰততে নাই আমি সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত মৌলানা বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন ধুবুৰীবাসীৰ কাষত কোন থাকিব ধুবুৰীবাসীৰ কাষত কোন থাকিব মৌলানা বদৰুদ্দিন আজমল নে ৰকিবুল হুছেইন কোন গৰাকী থাকিব ৰকিবুল হুছেইন আৰু মৌলানা বদৰুদ্দিন আজমলৰ মাজত কোন গৰাকী থাকিব কাইলৈ ধুবুৰী জনতাৰ কাষত ঈদত ঈদুল আজহা উদযাপন কৰিব কাইলৈ আৰু ধুবুৰীবাসীৰ ৰাইজৰ কাষত ৰকিবুল হুছেইন থাকিব বুলি ইতিমধ্যে মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন এই দুয়োগৰাকীৰ ভিতৰত কোন গৰাকী থাকিব সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো ধুবুৰীবাসীৰ সৈতে ঈদত বদৰুদ্দিন আজমল থাকিব বুলি আশা প্ৰকাশ কৰিছিল ধুবুৰীবাসীয়ে কিন্তু বদৰুদ্দিন আজমলে পৰাস্ত হোৱা বাবে ধুবুৰীবাসীৰ জনতাৰ কাষত উপস্থিত নাথাকে নেকি বৰ্তমান সময়ত অসমত নাই বদৰুদ্দিন আজমল বৰ্তমান সময়ত ভাৰতবৰ্ষতো নাই বদৰুদ্দিন আজমল ভাৰতৰ বাহিৰত আছে বিদেশত আছে শেহতীয়াভাৱে ৰকিবুল হুছেইনে ধুবুৰীত উপস্থিত হৈছে আৰু ঈদ উদযাপন কৰিব ধুবুৰী জনতাৰ সৈতে ৰকিবুল হুছেইনে ধুবুৰী জনতাৰ কাষত থাকি ধুবুৰী জনতাৰ সৈতে ঈদ উদযাপন কৰিব ৰকিবুল হুছেইনে আৰু ধুবুৰী জনতাৰ মৰম পাবলৈ সক্ষম হোৱা ৰকিবুল হুছেইনক ধুবুৰীত কালি উষ্ম আদৰণি জনাইছিল তাৰ পিছত ধুবুৰী জনতাৰ কাষত একেলগে ঈদ উদযাপন কৰা সংকল্প লৈছে ধুবুৰী জনতাৰ বাবে ৰকিবুল হুছেইনে ধুবুৰী জনতাৰ বাবে এইবাৰ সংসদত গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিব ধুবুৰী জনতাৰ বাবে অসমৰ আটাইকেইটা সমষ্টিৰ ভিতৰত ধুবুৰী সমষ্টিৰ সমস্যা আটাইতকৈ বেছি বুলি ৰকিবুল হুছেইনে মন্তব্য কৰি ধুবুৰীৰ জনতাই যে ন্যায় পাব লাগিব ধুবুৰী জনতাৰ যে উন্নয়ন হ'ব লাগিব সেই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে মন্তব্য কৰিছিল আৰু তাৰ পিছতেই ধুবুৰীবাসীৰ সৈতে একেলগে ঈদ উদযাপন কৰাৰ সংকল্প লৈছে কাইলৈ ধুবুৰী জনতাৰ সৈতে একেলগে ঈদ উদযাপন কৰিব ৰকিবুল হুছেইনে কিন্তু মৌলানা বদৰুদ্দিন আজমল ধুবুৰীত কাইলৈ নাযায় মৌলানা বদৰুদ্দিন আজমল ধুবুৰী জনতাৰ কাষত উপস্থিত নাথাকে মৌলানা বদৰুদ্দিন আজমলে ধুবুৰী জনতাৰ কাষত উপস্থিত থকাৰ পৰিৱৰ্তে বৰ্তমান মৌলানা বদৰুদ্দিন আজমল ধুবুৰীত নাই আৰু নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতেই অসমৰ পৰা আঁতৰি গৈছিল ভাৰতৰ পৰা গৈছিল আৰু শেহতীয়াভাৱে হজলৈ যোৱাৰ কথা মৌলানা বদৰুদ্দিন আজমলে ভিডিঅ'ৰ জৰিয়তে কৈছিল কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যিটো সময়ত মৌলানা বদৰুদ্দিন আজমলে ধুবুৰী জনতাৰ কাষত দীৰ্ঘদিনে থাকিছো বুলি কৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু অৱশেষত 10,12,000 ভোটত পৰাস্ত হ'ল সেই মৌলানা বদৰুদ্দিন আজমল ক্ৰমান্বয়ে ধুবুৰী জনতাৰ পৰা আঁতৰিব বিচাৰিছে শেহতীয়াভাৱে মৌলানা বদৰুদ্দিন আজমলে এটা সুৰক্ষিত সমষ্টি বিচাৰি ল'ব বিচাৰিছে আৰু ৰকিবুল হুছেইনৰ হাতত 10,12,000 ভোটত পৰাস্ত হোৱাৰ পিছত মৌলানা বদৰুদ্দিন আজমলে ভৱিষ্যতে সেই ধুবুৰী লোকসভা সমষ্টিত আৰু প্ৰতিদ্বন্দ্বিতা যে নকৰে সেয়াও প্ৰায় স্পষ্ট হৈ পৰিছে সেইবাবে ধুবুৰীবাসীৰ প্ৰতি মৰম শেষ কৰি দিছে মৌলানা বদৰুদ্দিন আজমলে আৰু সেই সুযোগ গ্ৰহণ কৰিছে ৰকিবুল হুছেইনে ধুবুৰীৰ জনতাৰ বাবে এতিয়া প্ৰাণ দিবলৈ প্ৰস্তুত হৈছে ৰকিবুল হুছেইনে ধুবুৰীৰ জনতাৰ বাবে এতিয়া সংকল্প লৈছে যে ধুবুৰীৰ জনতাৰ উন্নয়ন হ'ব লাগিব ধুবুৰী জনতাৰ উন্নয়ন কৰিবলৈ ৰকিবুল হুছেইন সংকল্পবদ্ধ হৈছে ইফালে মৌলানা বদৰুদ্দিন আজমলে ধুবুৰীবাসীক ক্ৰমান্বয়ে পিঠি দিয়া পৰিলক্ষিত হৈছে গতিকে ৰাজনীতিত কি হয় সকলোৱে দেখিবলৈ পাইছে যে নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতে মৌলানা বদৰুদ্দিন আজমলে ধুবুৰীবাসীক ত্যাগ কৰিছে ধুবুৰীবাসীৰ প্ৰতি থকা মৰম ত্যাগ কৰিছে আৰু ৰকিবুল হুছেইনে দিল্লীৰ পৰা পোনে গৈ ধুবুৰীত উপস্থিত হ'ল সামগুৰিৰ পৰিৱৰ্তে তেওঁ ধুবুৰীলৈ গ'ল লক্ষণীয় বিষয়টো হৈছে যে মৌলানা বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইন দুয়োগৰাকী বৰ্তমান সময়ত ধুবুৰীৰ জনতাৰ বাবে কোন গৰাকী বেছি উপযুক্ত তাক লৈ ধুবুৰীবাসীৰ মাজতো এতিয়া চৰ্চা চলিছে গতিকে ঈদত বদৰুদ্দিন আজমল ধুবুৰীবাসীৰ সৈতে নাথাকে ইয়াৰ পৰিৱৰ্তে ৰকিবুল হুছেইনে ধুবুৰীৰ জনতাৰ সৈতে একেলগে ঈদ উদযাপন কৰাৰ সংকল্প লৈছে কাইলৈ ঈদ গতিকে ঈদৰ উপলক্ষে সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ
আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে মৌলানা বদৰুদ্দিন আজমলৰ পৰিৱৰ্তে এবাৰ ধুবুৰী জনতাৰ সৈতে ৰকিবুল হুছেইনে ঈদ উদযাপন কৰাৰ সংকল্প লৈছে আৰু কাৰ ঘৰত ৰকিবুল হুছেইনে কাইলৈ ঈদ খাবলৈ যাব আৰু ক'ত নামাজ আদায় কৰিব সেই সন্দৰ্ভতো ৰকিবুল হুছেইনে ইতিমধ্যে বিশেষ মন্তব্য কৰিছে